সাবুৱাত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস দুদিনীয়াকৈ অনুষ্ঠিত 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আজি স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ অন্তিমটো দিন অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 26 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় প্ৰতিমূৰ্তি উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ সাংবাদিক লক্ষীনাথ শইকীয়াৰ এক প্ৰতিবেদন কালিৰ পৰা ইতিমধ্যে সাবুৱাৰ যি চিন্তাগড় সূৰ্যোদয় সংঘ খেলপথাৰ সেই খেলপথাৰত 223 সংখ্যক যি স্বৰ্গদেউ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস সেই সৰ্বানন্দ সিংহ দিৱস দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আজি দ্বিতীয় দুদিনত আচলতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাই যে সাবুৱাৰ কয়লাবাৰী এই কয়লাবাৰীৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হোৱা পৰিলক্ষিত হৈছে মই পোনে পোনে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাই আহিছো জাতি জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰা প্ৰথমতে আছে মায়ামৰা বৈষ্ণৱ সমাজৰ যি গায়ন তাৰ পিছতে আচলতে যিসকল জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীসকলৰ যি পৰম্পৰা ৰীতি নীতি এইসমূহ আচলতে তেওঁলোকে যি শোভাযাত্ৰা সেই শোভাযাত্ৰাত প্ৰদৰ্শন কৰিছে মই মোৰ যিটো সাবুৱা বিধান সমষ্টিৰ বিধায়ক আছে মই তেখেতৰ কাষলৈ আহিছো আজি দ্বিতীয়টো দিন ইতিমধ্যে 26 ফুট উচ্চতাৰ এটা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আৰু তাৰ পিছতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা কি ক'ব মটক জনগোষ্ঠীয় সমাজৰ কাৰণে আজি এটা ঐতিহাসিক দিন এই ভূখণ্ডত বাস কৰা সকলো কাৰণে এটা ঐতিহাসিক দিন কাৰণ আজিৰ পৰা 800 বছৰ 240 বছৰ আগতে এই অঞ্চলৰ ভূখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে মটক ৰজা সৰ্বানন্দ সিংহই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেখেত কোনো ৰাজ পৰিয়ালৰ সন্তান নাছিল তাৰ বিপৰীতে এই সময়ত মহামূলীয়া বিদ্ৰোহৰ সেই সময়ত আহোম ৰাজতন্ত্ৰ ভাঙি চিঙি সৰ্বানন্দ সিংহই বিভিন্ন নেতৃত্ব গ্ৰহণ কৰি এই অঞ্চলত চৰকাৰ প্ৰতিষ্ঠা কৰিছিল কিন্তু সেই সময়ত ৰজা হ'ব পৰা ইমান সৰু কথা নাছিল কাৰণ ৰজা কোন হ'ব সেইটো এটা নিৰ্দিষ্ট হৈ আছিল এইখিনি মানুহ তাৰ সেই পৰিকাঠামো ভাঙি সৰ্বানন্দ সিংহই এই ভূখণ্ডৰ ৰজা হ'ল কেৱল ৰজা হোৱাই নহয় এই অঞ্চলৰ ৰাইজৰ বিপুল সমৰ্থন আৰু এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষাক তেওঁ বাস্তৱত পৰিণত কৰিছিলে তেওঁ ভূ এখন প্ৰতিষ্ঠা কৰিছিলে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বাস কৰিছিলে সেই সময়ত সেইসকলক লগত লৈ সকলোৱে সমবিকাশ কৰি ভূ এখন প্ৰতিষ্ঠা কৰি প্ৰকৃত জনগণ প্ৰতিষ্ঠা কৰিছিলে গতিকে সৰ্বানন্দ সিংহ আমাৰ সকলোৰে কাৰণে আদৰণীয় আৰু সেইকাৰণে অসম চৰকাৰে সৰ্বানন্দ সিংহৰ দিৱসটি চৰকাৰীভাৱে উদযাপন কৰাৰ কাৰণে 2017 চনৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল গতিকে 2017 চনৰ পৰা চৰকাৰীভাৱে উদযাপন কৰি অহা হৈছে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ল মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসম চৰকাৰে মটক সাহিত্য পৰিষদলৈ আগবঢ়োৱা পুঁজিৰ আধাৰত মটক ৰাজ্যৰ অন্যতম কীৰ্তিস্থলী ধুমডুমনি টিলাত এটা বিশাল সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰতিমূৰ্তিটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে মুকলি হ'ব অনুষ্ঠিত হ'ব হয় ধন্যবাদ জনাইছো মই পোনে পোনে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ পুনৰ দেখুৱাইছো আৰু মোৰ এতিয়া যিহেতু সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ বিষয় হৈ আছে মই আপোনাৰ কাষলৈ আহিছো আজি দুদিনীয়াকৈ যিহেতু সাবুৱাত অনুষ্ঠিত কৰা হৈছিলে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু ইতিমধ্যে আজি দ্বিতীয়টো দিন কি ক'ব খুব এটা নান্দনিক পৰিৱেশ আৰু খুব ভাল লাগিছে এইটি সংগঠনৰ একত্ৰিতত আমি স্বৰ্গদেউ সৰ্বানন্দ দিৱসখন আয়োজন কৰিছিলো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আমাক যি উদ্যোগ লৈছে আমি প্ৰথমতে চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো আজি যি সকলো ভক্তবৃন্দৰ লগতে মটক জনগোষ্ঠীৰ ৰাইজে যিদৰে আজি আমাৰ এই কাৰ্যসূচীত ডুবি খাই পৰিছে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো অনাগত দিনত জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ পতাকাকে আমাৰ প্ৰয়োজন হ'ব সেই হেতুকে আমি সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ভাল লাগিছে আৰু আমি সকলোৱে অসমীয়া জাতিয়ে সৰ্বানন্দ সিংহক লৈ গৌৰৱান্বিত আৰু তেখেতৰ কাৰ্যকালত মটক ৰজা হিচাপে প্ৰজাহিতকৰ কাম যেনেধৰণে কৰিছিল অত্যন্ত আন্তৰিকতাৰে গণতান্ত্ৰিক দৃষ্টিভংগীৰে সকলোকে আস্থাৰ বিশ্বাসত লৈ
মটক ৰাজ্যৰ উন্নয়নৰ বাবে দৃঢ়তাৰে কাম কৰি আৰু বিভিন্ন পৰিস্থিতিত তেখেতে যিটো বীৰত্ব প্ৰদৰ্শন কৰিছিল আৰু যিটো বীৰত্বৰ কথা ইংৰাজসকলেও উপলব্ধি কৰিবলৈ বাধ্য হৈছিল গতিকে তেনেধৰণৰ এগৰাকী বীৰ অসমৰ সন্তান অসমীয়া জাতিৰ গৌৰৱ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হৈছে আৰু এই প্ৰতিমূৰ্তিটোৱে এই ফ'ৰলেণ্ডত অহা যোৱা কৰা প্ৰতিগৰাকী ব্যক্তি সি অসমৰে হওক বা বাহিৰৰ হওক বা বিদেশৰ হওক এই প্ৰতিমূৰ্তিটোৱে বাৰম্বাৰ সোঁৱৰাই দিব যে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই তেখেতৰ কাৰ্যকালত মটক সমাজখনৰ বুলি নহয় জাতিটোৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল আৰু উঠি অহা প্ৰজন্মৰ বাবে ই সদায় উৎসাহৰ এটি প্ৰতিমূৰ্তি হৈ ৰ'ব অনুপ্ৰেৰণাৰ প্ৰতিমূৰ্তি হৈ ৰ'ব আৰু অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক হিচাপে ই সদায় ৰাজপথৰ দাঁতিত অত্যন্ত সৌগৌৰৱে আমাক বাৰ্তা দি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ